শ্বিলঙৰ হিংসাৰ বিৰুদ্ধে আজিও যোৰাবাটত প্ৰতিবাদ অব্যাহত আছে। বৃহস্পতিবাৰে সাময়িকভাৱে স্থগিত ৰাখিছিল প্ৰতিবাদ সন্ধিয়াৰ সময়। কিন্তু আজি পুৱা পুনৰ ৭ বজাৰ পৰা আৰম্ভ হৈছে চালক সন্থাৰ এই প্ৰতিবাদ। কেইবাটাও বিশেষ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চালক সন্থাই। মেঘালয়ত অসমৰ চালকক আক্ৰমণ কৰিব নোৱাৰিব, সুনিশ্চিত কৰিব লাগিব অসমৰ চালকৰ জীৱনৰ নিৰাপত্তা। মেঘালয় চৰকাৰে অসমবাসীৰ ওচৰত ক্ষমা খুজিবই লাগিব, ক্ষতিগ্ৰস্ত বাহনৰ ক্ষতিপূৰণ দিবই লাগিব, অসমৰ চালকক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক শাস্তি প্ৰদান কৰিবই লাগিব। এই দাবীসমূহ লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে। এতিয়াও প্ৰতিবাদ সাব্যস্ত কৰি আছে। মেঘালয়ৰ পৰা অহা কোনো এখন বাহনক অসমত গুৱাহাটীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই প্ৰতিবাদকাৰীসকলে। গতিকে এইবাৰ এই প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে, কাৰণ মেঘালয়ত অসমৰ গাড়ীৰ ওপৰত অত্যাচাৰ আক্ৰমণ অব্যাহত আছে। আমি লৈ যাব বিচাৰিছোঁ ঘটনাস্থলীলৈকে। আমাৰ সতীৰ্থ জিতুমণি আছে। জিতুমণি, কোনো এখন বাহন অসমত প্ৰৱেশ কৰিব দিয়া হোৱা নাই আৰু জানিব পৰা গৈছে যে অত্যাৱশ্যকীয় সামগ্ৰী ইন্ধন কঢ়িয়াই লৈ যোৱা বাহনো মেঘালয়ত প্ৰৱেশ কৰা নাই। কি আছে তথ্য? অসম আৰু অসমীয়া কিয় বাৰে বাৰে আক্ৰমণ কৰি হৈ আহিছে আন ৰাজ্যৰ একাংশ গুণ্ডা বাহিনী। পুনৰবাৰ খাচী ছাত্ৰ সন্থাই অসমৰ চালকসকলক আক্ৰমণ কৰিছে, ভাঙি চুৰমাৰ কৰিছে। কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী লোকক খাচী ছাত্ৰ সন্থাৰ একাংশ গুণ্ডা বাহিনীয়ে কিন্তু আক্ৰমণ কৰিছে। তাৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। স্থায়ী সমাধানৰ বাবে আজি চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। হাজাৰ হাজাৰ বাহন ইতিমধ্যে বন্ধ কৰি দিছে। 3টা দিন হ'ল। তাৰ পিছতো কিন্তু নেতাৰ আহ্বায়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন নেচুকে ধৰি দেশে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সভাপতি সম্পাদকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। তাৰ পিছতো কিন্তু চালক সন্থাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি দৃশ্য দেখুৱাইছোঁ যোৰাবাটত আৰক্ষীসকলৰ লগত এনেদৰে বাক বিতৰ্ক হৈছে, যিহেতু এনেদৰে হাজাৰ হাজাৰ বাহন আবদ্ধ কৰিছে। তাৰ পিছত কিন্তু এনেদৰে চালকসকলৰ মাজত আমি পোনে পোনে তেওঁলোকৰ মন্তব্য শুনাব বিচাৰিছোঁ। হয়, এইখিনি আচলতে আমি যোৰাবাটত আছোঁ আৰু এনেধৰণে ৰাজপথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি তুলিছে প্ৰতিবাদকাৰীসকল। আমি এগৰাকী প্ৰতিবাদকাৰী ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকে যিহেতু 4টাকৈ দাবী উত্থাপন কৰিছে, কিন্তু বৰ্তমান সময়তো এটাও দাবী মানি লোৱা হোৱা নাই, কি ক'ব? কি ক'ব মানে চাওক, কালি আমাৰ ইয়াত প্ৰতিবাদ হ'ল। তাৰ আগদিনা যিখিনি তেওঁলোকে বৰ্বৰ অত্যাচাৰ কৰিলে, কালি আমাৰ ইয়াত প্ৰতিবাদ হোৱাৰ ফলত মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট যোগে জনালে যে আজি আমাৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে। আজি আমাৰ কেবিনেট বৈঠক বহি অতুল বৰা ডাঙৰীয়াৰ অধ্যক্ষতাত কেবিনেট বৈঠক বহি পেলাই আমাৰ সমস্যা সমাধান কৰিব। আজি ৰাতিপুৱা আমি তাকে মেঘালয়ৰ পৰা আমাৰ তাতে মেছেজ আহিছে আমাৰ গ্ৰুপত, আমাৰ সন্থাৰ পৰা, যে আমি 2খন ষ্টেটৰ আজি আমি মানে যাতায়াতটো আমি ব্যৱস্থাটো আজি নাৰাখোঁ। তাৰ বাবে আমি চাবলৈ আহোঁতে গম পালোঁ এখন অসমৰ গাড়ী ট্ৰাক এখন, আমি ভিজুৱেলটো দিছোঁ বা আপোনালোকে নিউজৰ হেৰি কৰিছে, সেই গাড়ীখন আজিও ভাঙি দিছে। তেওঁলোকে আজিও ভাঙি দিছে, মানে আজিও তেওঁলোকৰ হিংসাত্মকে মানে তেওঁলোকৰ হেৰি অব্যাহত আছে। তেওঁলোকৰ কালি শুনিছোঁ তেওঁলোকে পুলিচৰ থানাত পেট্ৰল বোমা নিক্ষেপ কৰিছে। আৰু মোৰ কথাটো এইটোৱে, আজি আমি 5 শতাধিক মানুহ লৈ পেলাই প্ৰতিবাদ কৰোঁতে আমাক CRPF দিছে, ট্ৰাফিক দিছে, অসম পুলিচৰ প্লাটুন দিছে। মেঘালয়ত আছাম ৰেজিমেণ্ট, আৰ্মিৰ 3-4টা ৰেজিমেণ্টৰ হেডকোৱাৰ্টাৰ, CRPFৰ হেডকোৱাৰ্টাৰ, BSFৰ হেডকোৱাৰ্টাৰ। যেতিয়া তেওঁলোকে ৰেলী ওলাইছিল 200 মানুহ লৈ পেলাই, তেওঁলোকে কিয় মানে পাব্লিকৰ সুৰক্ষাৰ অৰ্থে কিয় তেওঁলোকে মানে ছিকিউৰিটিৰ ব্যৱস্থা নকৰিলে? তেওঁলোকে একোৱেই কৰা নাই। পুলিচৰ আগত তেওঁলোকে ডাইৰেক্ট গাড়ী ভাঙিছে। কিন্তু তথাপিও আমি শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ এটা কথাই, অসম মৰমীয়াল, অসমৰ মানুহ বিৰাট মানে অতিথিপৰায়ণ মানুহখিনিক হেৰি কৰি লৈছে। 7 ভাই ভনী নহয়, 7 সতিনী কিনো। মই কৈছোঁ, না নাগালেণ্ড, না অৰুণাচল, না মিজোৰাম। আমাৰ মুখ্যমন্ত্ৰীজনে এটাই জানে, কোনোবা এজন যদি ইয়াত মৰোঁ 2 লাখ টকা এককালীন সাহায্য ইনাফ ফৰ এভৰিথিং, আৰু বাকী একো নালাগে। তেওঁ এটা কথাই, তেওঁ কিয় এইটো এই সীমা বিবাদ যিবিলাক বা আমাৰ এই ব্যৱস্থাটো মেঘালয় প্ৰতি বছৰে আমাৰ অসমৰ ওপৰত ইমান বৰ্বৰ অত্যাচাৰ, তেওঁলোকে কিয় আজিও ক্ষান্ত হোৱা নাই? এইটোৰ লগত কেঁচু পাৰ্টি যিটো খাচী ষ্টুডেণ্ট নহয়, তেওঁলোকে কৰোঁ বুলিয়ে চব কৰে। একেলগে গাড়ী লাইনত খাৰা হৈ আছে, অসম গাড়ীখন ভাঙিছে, মেঘালয় গাড়ীখিনি বাদ দিছে। কালি আপোনাৰ 7:30 বজাৰ লগে লগে বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছিল, ষ্ট্ৰীট লাইট বন্ধ কৰি দিয়া হৈছিল। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত কি ক'বি, মই ক'ব মানে তেওঁলোকক সম্পূৰ্ণ সুবিধা কৰি দিয়ে। আমাৰ চৰকাৰে আমাৰ পক্ষত নহয়, কিন্তু মই দেখিছোঁ চৰকাৰ কেতিয়াও পাব্লিকৰ পক্ষত নহয়। আজি যদি ইয়াত কোনোবা এজন মিনিষ্টাৰৰ ফেমিলি কিবা হ'লে তেওঁলোকে কলাৰ দৈ চুচৰাই আনিলে হ'লে, আজি পাব্লিকৰটো কাইলৈ মই মৰিম, আপুনি মৰিব, অসমৰ জনসাধাৰণ মৰিব, সিহঁতৰ একো নাযায়, তেওঁলোকৰ একো নাযায়। তেওঁলোকক লাগি আছে কাজিৰঙাত 5 ষ্টাৰ বনাওঁ, ক'ত কি বনাওঁ, তেওঁলোকে এইবিলাকত লাগি আছে। লাগক সীমা বিবাদত।
আমাক অৰুণাচলৰ বা মেঘালয়ৰ লগত যিটো যাতায়াতৰ হেৰি হৈ আছে সেইটো কৰক। আমি টেক্সি প্ৰভাইড কৰোঁ, 2009 চনৰ পৰা টেক্সি প্ৰভাইড কৰি আছোঁ, 20-22 বছৰ হৈ গ'ল। কিন্তু এই অৱস্থাত তেওঁলোকে আজিও আমাক ভাল নাপায়, আজিও ভাল নাপায় তেওঁলোকে আমাক এইটো লাইনত। মানে তেওঁলোকৰ কথা এটাই, ডাকাৰ মানে যে বহিৰাগত। আমি 7 ভাই ভনী বুলি মৰম কৰোঁ, তেওঁলোকে আমাক বহিৰাগত বুলি ভাবে। আৰু কি ক'ম কওক, আমি অসমৰ মানুহ মেঘালয়ত সুৰক্ষিত নহয়। আমাৰ দাবীবিলাক মানি লওক, মানিলেও আমাৰ এটা কথাই, যিটো হৈ আছে সেইটো অনতি পলমে সমাধান কৰক। ৰাইজৰ লগত মোকামিলা ভাৱটো আকৌ ভাতৃত্ববোধটো পুনৰ ঘূৰাই আনক। আমাৰ মুখ্যমন্ত্ৰীয়ে বাদ দিয়ক, কোনোবা এজন আহক আমাৰ নেতা মন্ত্ৰী, নাহে কিয় তেওঁলোকে ভোটৰ সময়ত দেখোন চবৰে ঘৰে ঘৰে যায়। আমি ভোটাৰ নহয় নেকি? আমি কি মানুহ নহয় নেকি? নে আমাৰ প্ৰাণৰ কোনো মমতা নাই? আমাৰ পৰিয়াল নাই নেকি? সেইকাৰণে কৈছোঁ, আমি সিটোৰ ছাইডত অৱৰোধ কৰি আছিলোঁ, সেইটো অৱৰোধত একো নহয়। আমি গম পালোঁ ফলপ্ৰসূ এইটো ৰাস্তাত হ'ব। ইয়াত যেতিয়া আমি ট্ৰান্সপৰ্টেশ্যনটো বন্ধ কৰিম, মালবাহী বস্তুলৈ বন্ধ কৰিম, তেতিয়া তেওঁলোকৰ গা লৰিব। আৰু মই এটা কৈছোঁ, কণনাথ চাংমা এজন মানে গাৰো সম্প্ৰদায়ৰ মানুহ, বিৰাট নম্ৰ মানুহ, বিৰাট ভদ্ৰ মানুহ। তেওঁৰ কথাবিলাক জানো, তেওঁৰ কথাবিলাক আমি শুনিছোঁ আগতেও। সেইকাৰণে কৈছোঁ তেওঁ অনতিপলমে এইটো ব্যৱস্থা গ্ৰহণ কৰিব। আৰু খাচী ষ্টুডেণ্ট ইউনিয়নক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে চৰকাৰৰ লগত কিবা হৈছে, কিন্তু প্ৰাইভেট মানুহখিনিক বা পাব্লিকৰ ওপৰত হাৰাচমেণ্ট নকৰিব। আমি আপোনালোকক টেক্সি প্ৰভাইড কৰি আছোঁ, আমি আহ যাহৰ আপোনালোকক সুবিধা দি আছোঁ। মানুহ ফুৰিবলৈ গৈ আছে, আপোনালোকৰ টুৰিজিম ডিপাৰ্টমেণ্ট ডেভেলপ হৈছে, তাৰ পৰা আপোনালোকে আৰ্ণ কৰিছে, আপোনালোকৰ তাত ঘৰ বাট পেট চলি আছে। আপোনালোকে যদি বন্ধ কৰে, আপোনাৰ লঘোণে ভোকে মৰিব। আমাৰ ঢেৰ লাইন আছে, আমি কৰি ল'ম, কিন্তু দুখীয়া মানুহ মৰা যাব, বাছ ইমানেই। আমি অন্য এগৰাকী প্ৰতিবাদকাৰীৰ ওচৰলৈ আহিছোঁ, যিহেতু সম্পূৰ্ণৰূপে মেঘালয় পথছোৱা এনেধৰণে অৱৰোধ কৰি তোলা হৈছে। দেখিছোঁ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে ঘণ্টা সময়, কালিৰে পৰা আজি দ্বিতীয়টো দিন ভৰি দিলে। কি ক'ব এই ক্ষেত্ৰত? বৰ্তমান সময়লৈকে কিন্তু দাবীসমূহ মানি লোৱা হোৱা নাই আপোনালোকৰ। সম্পূৰ্ণৰূপে অসম চৰকাৰৰ বিফলতা, মেঘালয় চৰকাৰৰ বিফলতা আচলতে। আপোনালোকে চাওক, কালিৰ পৰা আজিলৈকে এনেকৈ আছোঁ। সেই কালি ৰাতিপুৱা 6:30 পৰা ৰাতি 10টালৈকে আছোঁ, আকৌ ৰাতিপুৱা 7টাত আহি এতিয়ালৈকে এনেকৈ ৰাস্তাত শুই আছোঁ, অনাহাৰে আছোঁ। কোনো ধৰণৰ এতিয়ালৈকে এটা অন্ন মুখত দিয়া নাই। এতিয়া আপোনালোকে চাওক, আমাৰ মানুহ মাৰিব, আমি এতিয়া প্ৰতিবাদখন কৰি থাকিম। মানে আমাক আচলতে কি ভোকে পিয়াসে অসমৰ গভমেণ্টে মাৰিব বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰিব বিচাৰিছে। মানে চালক শক্তিটোক একেবাৰে শুদ্ধতম শক্তি বুলি ভাবিছে। কিন্তু আপোনালোকে যদি লক্ষ্য কৰে, অসমৰ ৰাইজে যদি লক্ষ্য কৰে, আটাইতকৈ ৰাজহ ভঁৰাল টনকিয়াল কৰা জাতিটোৱে হৈছে চালক জাতি। ক'ৰবাত নহয় ক'ৰবাত এই কথাটো বুজি পোৱা উচিত। বিভিন্ন ধৰণৰ টেক্স কৰ কাটল দি আমি গাড়ীসমূহ ৰাস্তাত উলিয়াওঁ, আৰু ৰাস্তাত উলিওৱাৰ পাছত আমাৰ গাড়ীসমূহক এনেদৰে মাৰধৰ কৰে। মাৰধৰ কৰাই নহয়, আমাৰ গাড়ীসমূহক এনেদৰে অত্যাচাৰ কৰি ঘূৰিয়াই পঠায়। আপুনি দেখিছেনে কেনেকুৱা বৰ্বৰতাৰে পিকাচৰ দৰে গাড়ীত জঁপিয়াই পৰিছে? ভাবক কথাটো, কিমান বেয়া কৰিছে তেওঁলোকে, কিমান বেয়া কৰিছে। এতিয়া আমাৰ অসম চৰকাৰ নিমাত শান্তি চুক্তি আলোচনা কৰিছে, এয়াই নেকি শান্তি? ৰাতিপুৱা এখন গাড়ী ভাঙি পঠাইছে। তেওঁলোকে অশান্তিৰ বাৰ্তা দি থাকিব আৰু আমি শান্তিৰ বাৰ্তা দি থাকিম। আৰু মুখ্যমন্ত্ৰীয়ে আমাক কওক যে আপোনালোকে মাৰ খাই থাকক, মোৰ একো ক'বলগীয়া নাই। মই কোনো অসমীয়াৰ প্ৰতি দায়বদ্ধ নহয় বুলি মুখ্যমন্ত্ৰীয়ে ক'লে বৰ ভাল পাওঁ। টুৰিজম মিনিষ্টাৰ এতিয়ালৈকে অহা নাই, সেইটো এটা দুখৰ বিষয়। টুৰিজম মিনিষ্টাৰে বাৰু গম পোৱা নাই নেকি অসমখনত কি হৈ আছে, কিয় প্ৰতিবাদ কৰি আছে? গম পোৱা নাই নেকি? আৰু এই প্ৰতিবাদ অকল চালকৰ নহয়, এই প্ৰতিবাদ অসম আৰু অসমীয়াৰ। মই বাৰে বাৰে কৈ আছোঁ, কাৰণ তেওঁলোকে আচলতে অকল বাণিজ্যিক বাহনৰ ক্ষেত্ৰত সীমাবদ্ধ থকা নাছিল, তেওঁলোকে আচলতে ব্যক্তিগত বাহনসমূহ লক্ষ্য কৰি লৈছিল, তাৰ আমাৰ অসমৰ পৰ্যটকসমূহক লক্ষ্য কৰি লৈছিল, আমাৰ অসমৰ দেৱশিশুক লক্ষ্য কৰি লৈছিল। সেয়েহে মই সকলোকে আহ্বান জনাইছোঁ যে এতিয়াও সময় আছে, তেওঁলোকে কথা পাতক আমাৰ লগত, কথা পাতিলে আমি উঠি দিবলৈ সাজু আছোঁ। আপোনালোকৰ কিমানখন বাহন ক্ষতিগ্ৰস্ত হৈছে শ্বিলঙত? 30খনৰো অধিক, কাৰণ ভিডিঅ' অহা মতেহে 30খন, আৰু ভিডিঅ' নাহাত আৰু বেছি হ'ব পাৰে। তো সেই সঠিক ডিজিটটো আমি গোটেই গাড়ীখিনি অসম অহাৰ পিছতহে ক'ব পাৰিম। আৰু এতিয়া যিমান বাহন আমাৰ মেঘালয় অঞ্চলত ফচি আছে, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব, তেওঁলোকক সুব্যৱস্থা কৰি পঠিওৱাৰ দায়িত্ব তাৰে টুৰিজম মিনিষ্টাৰ আৰু তাৰে মুখ্যমন্ত্ৰী কণনাথ চাংমাৰ দায়িত্ব। তেওঁ ৰেছপনচিবিলিটিছ ল'ব। কিমান ঘণ্টালৈকে প্ৰতিবাদ চলিব? অনিৰ্দিষ্ট কাললৈকে, অনিৰ্দিষ্ট। মই অকলে হ'লেও থাকিম। মানে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এই মুহূৰ্তত যে এই প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ হ'ব। আৰু আমি যি পৰিস্থিতি দেখুৱাইছোঁ, আমি চাৰিওকাষে দেখুৱাব বিচাৰিছোঁ কেনেধৰণে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে বৰ্তমান সময়ত। এয়া পৰিৱেশ হৈছে যোৰাবাটৰ। কালিৰে পৰা এনেধৰণৰ পৰিস্থিতি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। যিমানে সময় বাগৰিছে সিমানে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আমি কেতবোৰ দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত দেখুৱাই আছোঁ, যোৰাবাটৰ পৰিৱেশ দেখুৱাই আছোঁ। মেঘালয়লৈ যোৱা যি পথছোৱা, সেই পথছোৱা সম্পূৰ্ণৰূপে এনেকৈ অৱৰোধ কৰি তোলা হৈছে। কোনো কাৰণতে এখনো বাহন পাৰ হৈ যাব নোৱাৰিব। না মেঘালয়ৰ বাহন অসমলৈ আহিব পাৰিব, না ইয়াৰ পৰা গুৱাহাটীৰ পৰা মেঘালয়লৈ কোনো বাহন যাব পাৰিব। এয়া হৈছে পৰিৱেশ বৰ্তমান সময়ত।
যোৰাবাটৰ। পৰিৱেশ দেখুৱাইছে ইতিমধ্যে আমি দেখুৱাই গৈছোঁ যে তেওঁলোকে কৈছে প্ৰয়োজন হ'লে অকলেই বহিম প্ৰতিবাদত, কিন্তু প্ৰতিবাদ ভংগ নহয়, কাৰণ যেতিয়ালৈকে দাবী মানি লোৱা নহয় তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব। অসমৰ ৰাজনৈতিক নেতাসকলৰ প্ৰতিও ক্ষোভ উজাৰিছে। অন্ততঃ পৰ্যটন মন্ত্ৰী আহিব লাগিছিল, যিহেতু এই উদ্যোগটোৰ লগত বহুসংখ্যক লোক জড়িত হৈ আছে। পৰ্যটকসকলতো যায়েই, কিন্তু সমান্তৰালভাৱে যিসকল চালক আছে তেওঁলোকৰো এটা মূল উপাৰ্জন এই সময়খিনিত, যিহেতু ছিজন বুলি কোৱা হৈছিল, আৰু এই ছিজনত বহুসংখ্যক লোকক পৰ্যটকক লৈ যায় মেঘালয়লৈকে। মেঘালয়ৰ যিসমূহ বাহন আছে সেই বাহনসমূহ গুৱাহাটীলৈকে আহে। এই ধৰণে এটা আদান প্ৰদানৰ ব্যৱস্থা চলি আছিল, কিন্তু খাচী ষ্টুডেণ্ট ইউনিয়নৰ যি ভয়ংকৰ আক্ৰমণ, সেই আক্ৰমণে পুনৰবাৰ প্ৰতীয়মান কৰিছে যে মেঘালয় এতিয়া সুৰক্ষিত নহয় অসমৰ বাবে বা অন্য পৰ্যটকসকলৰ বাবেও। গতিকে মেঘালয় পৰ্যটনে কি হেৰুৱাব সেইটো মেঘালয়ৰ কথা, কিন্তু অসমে এই যে আক্ৰোশৰ বলি হৈছে সেইটো স্পষ্ট। আৰু জীৱনত নিৰাপত্তাৰ প্ৰয়োজন আছে, নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰে অন্ততঃ আশ্বাস প্ৰদান কৰিব লাগিব, কিন্তু চৰকাৰৰ কোনো এগৰাকী ব্যক্তি আহি প্ৰতিবাদকাৰীসকলৰ লগত কোনো ধৰণৰ আলোচনাত ইতিমধ্যে বহা নাই। তাৰ বিপৰীতে খাচী ষ্টুডেণ্ট ইউনিয়নৰ লগত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আহ্বান জনাইছে আলোচনাৰ মাজলৈ অহাৰ বাবে, বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে। কিন্তু অসমৰ যি ক্ষতি হ'ল সেই ক্ষতিক লৈ কিন্তু কোনেও একো ধৰণৰ মন্তব্য কৰা নাই। আৰু লক্ষণীয়ভাৱে এই সময়ছোৱাতে একেই প্ৰসংগ উত্থাপিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ লগত। অসমৰ যি সম্পৰ্ক, যি সীমা সমস্যা, সেয়া কোনোপধ্যে সমাধান হোৱা নাই, এই পৰ্যন্ত সমাধান হোৱা নাই। কেইবালানিও আলোচনা হৈছিল, ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল, গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বতো বৈঠক অনুষ্ঠিত হৈছিল। না সীমা সমস্যাৰ সমাধান হ'ল এই পৰ্যন্ত, না অসমৰ লোকসকল সুৰক্ষিত হৈছে অন্য ৰাজ্যত। আৰু জানিব পৰা গৈছে এতিয়াও চেৰাপুঞ্জীত বহু লোক আবদ্ধ হৈ আছে, বহু পৰ্যটক চেৰাপুঞ্জীলৈকে গৈছিল, কিন্তু পৰিস্থিতি যিহেতু বিষম হৈ পৰিল, সেইসকল পৰ্যটক উভতি আহিব পৰা নাই অসমলৈকে। লক্ষণীয় সেইসকল পৰ্যটক যিসকল চেৰাপুঞ্জীত আছে বা মেঘালয়ত আছে অসমৰ পৰ্যটক, তেওঁলোকক সুৰক্ষিতভাৱে কি ধৰণে অসমলৈ লৈ অহা হয়, কাৰণ ৰাস্তাই ৰাস্তাই খাচী ষ্টুডেণ্ট ইউনিয়নে শিলাবৰ্ষণ কৰি থকাৰ খবৰো আহিছে।